কামৰূপৰ পছৰিয়াত জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ড, বিষ দি নিধন ৮০টা ছাগলী। ছাগলীৰ ফাৰ্মত খাদ্যত বিষ মিহলাই নিধন বিভিন্ন প্ৰজাতিৰ ছাগলী। কি আখৰিক তৃপ্তি পাইছে মই এইটো বুজি নাপালো। তাৰমানে না কাৰোবাৰ ঘৰত পান খাবলৈ যায়, না কাৰোবাৰ খেতি খাবলৈ যোৱা ছাগলীকেইটা, যিকেইটা মই আবদ্ধ পদ্ধতিত ৰাখিছিলো। চবৰে মানে পেটত মানে পোৱালি, অৰ্গেন বিলাক চব ফেইল হৈছে। মুখেৰে ফেন ওলাই, হাত ভৰি আচাৰে বিকট বিকট চিঞৰ মাৰে, তাৰপিছত ডেথ। মানে ঔষধে ৰেছপন্স নিদিলে ইহঁত। 4 ঘণ্টাৰ ভিতৰত 40টা। তাৰ পিছত আমাৰ আৰু হুচ নাই আৰু। ইয়াতেই পষ্টমৰ্টম কৰিছে ডক্টৰে। চব অৰ্গেন কলা হৈ ফুলি ফুলি ডাঙৰ হৈ গৈছে, হাৰ্ট ফেইল কৰিছে। কামৰূপৰ পছৰিয়াৰ দিবাকৰ কলিতা আৰু ভনিতা কলিতাৰ গৃহত থকা বৃহৎ ছাগলীৰ ফাৰ্মখনত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড। কোনো দুৰ্বৃত্তই নিকৃষ্টতা বৰ্বৰতাৰ সীমা পাৰ কৰি হত্যা কৰে এই ফাৰ্মখনৰ ৮০টাকৈ ছাগলী। লকডাউনৰ সময়ত চাকৰি হেৰুৱাই বেংকৰ পৰা ঋণ লৈ দিবাকৰ কলিতাই আৰম্ভ কৰিছিল ছাগলীৰ ফাৰ্ম। পতি পত্নীৰ অশেষ কষ্টৰ ফলস্বৰূপে ক্ৰমত পৰিসৰ বৃদ্ধি হৈছিল ফাৰ্মখনৰ, য'ৰ পৰা অসমৰ লগতে উত্তৰ পূবৰ ভিন্ন প্ৰান্তলৈও ছাগলী যোগান ধৰিছিল দিবাকৰ কলিতাই। কিন্তু পৰিয়ালটোৰ এই ব্যৱসায়ত পৰিল কাৰ কুদৃষ্টি? কোনে কি কাৰণত হত্যা কৰিলে বৃহৎ পৰিমাণৰ ছাগলী? পৰিয়ালটোৰ সন্দেহ, বৃহস্পতিবাৰে গ্ৰাহকৰ ৰূপত অহা 2 অচিনাকি ব্যক্তিয়ে সংঘটিত কৰিছে এই কাণ্ড। দুজন মানুহৰ ওপৰত মোৰ সন্দেহ, কিন্তু সেই দুজন ওচৰ চুবুৰীয়া নহয়, চিনিও নাপাওঁ। ক'ৰ পৰা আহিছিল, কি গ্ৰাহকৰ ৰূপত আহিছিল? হয়, গ্ৰাহক বুলিও নহয়, তেখেতসকলে আহি পেলাই মোক খালি কৈছিল তোমাক আৰু দিবাকৰক চাব আহিছো বুলি কৈছিল। প্ৰি প্লেন আছিল আৰু প্ৰি প্লেন আছিল। এইটো এদিনৰ কথা নহয়, এইটো প্ৰি প্লেন। আগৰ পৰা আমাক হয়তো ফ'ল' কৰি আছে ব্যৱসায়টো ধ্বংস কৰিবৰ কাৰণে। বিভিন্ন প্ৰজাতিৰ ছাগলী, আমাৰ ৰাজস্থান, অমৃতসৰ, আফ্ৰিকান বৰ, মহাৰাষ্ট্ৰৰ পৰা আনিছিলো আমি। এটা ছাগলী 1.5 লাখ, 2 লাখ, 3 লাখ পৰ্যন্ত ছাগলী আছিল আমাৰ। পিটেল, চিৰোহী, তোতাপাৰী, জখৰানা, লেগ বেংগল আদি বিভিন্ন প্ৰজাতিৰ 125টা ছাগলী আছিল ফাৰ্মখনত। তাৰে 80টা ছাগলী নিধন হয় খাদ্যত বিষ মিহলোৱাৰ ফলত, যাৰ কোনোবাটো ছাগলীৰ মূল্য আছিল 1.5 লাখ টকা পৰ্যন্ত। এই ঘটনাত প্ৰায় 50 লাখ টকাৰ লোকচানৰ সন্মুখীন হৈছে ব্যৱসায়ী পৰিয়ালটো। একমাত্ৰ উপাৰ্জনৰ উৎস এইদৰেই হেৰুৱাই এতিয়া দিশহাৰা হৈ পৰিছে কলিতা দম্পতি। লকডাউনত মই চাকৰিটো যোৱাৰ পিছত মোৰ ৱাইফৰ সোণাৰ চেইনডাল বন্ধকীত থৈ আৰু 80,000 টকাৰে বন্ধনৰ পৰা লোন লৈ মই এইখন কাম কৰিছোঁ। বহুত উন্নত মানৰ ছাগলী আছিল। কোনোবাটোৰ 1,75,000, কোনোবাটোৰ 1 লাখ, কোনোবাটো 80,000, কোনোবাটো 40,000, কোনোবাটো 20,000, 85টা হ'ল। গোটেইবোৰ ছাগলী পুলি পোখালি মাৰিছিল। তাৰে 23টা গাভিনী আছিল। আজি কালি পৰহি এনেকে পোৱালি দিলে হয়। গোটেই সোপা ধ্বংস কৰিলে। এতিয়া মই তাক কেনেকে পইচাবোৰ ৰিটাৰ্ণ কৰিম? ইতিমধ্যেই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। শুৱালকুছিৰ পৰা পুলিন দাসৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।